সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ চেনেলৰ মাধ্যমৰ যোগেদি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা লগতে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা দিছিলোঁ। হয়, আপোনালোকে দেখা পাইছে পবিত্ৰ ৰমজান মাহ চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। এই পবিত্ৰ ৰমজান মাহতেই আমি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আমি নাহৰণি খাৰগুট ছাত্ৰ সন্থাই বৃহত্তৰ নাহৰণি অঞ্চলৰ কেইবাটাও আৰ্থিকভাৱে পিছপৰা লোকসকললৈ ৰমজান মাহৰ ইফতাৰৰ সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজিৰ পৰাই কাৰ্যব্যৱস্থা আমি হাতত লৈছোঁ। আমি এটাই আশা কৰোঁ যে সকলোৱে সহায় সহযোগিতা আগবঢ়াওক আৰু লগতে এই পদক্ষেপ আমাৰ উদ্দেশ্য হৈছে যে সমাজত যিসকল পিছপৰা আৰ্ত লোক আছে আৰ্ত লোকক সকলোৱে যে সহায় সহযোগিতা আগবঢ়ায় ইয়াকে কামনা কৰিছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহৰণি খাৰগুট ছাত্ৰ সন্থাৰ তৰফৰ পৰা পোনপ্ৰথমে সমূহ অসমবাসীলৈ ৰমজান মাহৰ অলেখ শুভেচ্ছা যাচিলোঁ। আজি নাহৰণি খাৰগুট ছাত্ৰ সন্থাৰ তৰফৰ পৰা বৃহত্তৰ নাহৰণি অঞ্চলৰ লগতে নাহৰণিৰ দাঁতিকাষৰীয়া যিখিনি অঞ্চল আছে এই আটাইখিনি ঠাইৰ আৰ্থিকভাৱে পিছপৰা বা দৰিদ্ৰ সীমাৰেখাৰ যিসকল লোক আছে তেওঁলোকৰ ঘৰত আমি সামান্য ইফতাৰৰ ব্যৱস্থা কৰি দিওঁ। এয়া আমাৰ নাহৰণি খাৰগুটৰ তৰফৰ পৰা সামান্য প্ৰয়াসে আগন্তুক দিনত আৰু আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব, সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা লাগিব। ছাত্ৰ সন্থা উদ্যোগত আমাৰ নাহৰণি ছাত্ৰ সন্থাৰ যিখিনি ইফতাৰৰ ব্যৱস্থা কৰিছে, আমি নথৈ আমাৰ গাঁৱৰে ইনামুল হুছেইন আৰু তেওঁৰ সহকাৰীসকলে যিখিনি উদ্যোগ হাতত লৈছে আমি সঁচাকৈ আমি নথৈ আনন্দিত হৈছোঁ। এনেকৈ আৰু আগন্তুক কৰি যাবলৈ আমি তেওঁলোকক উৎসাহ উদ্দীপনা কৰিলোঁ।